অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আজি শিক্ষা বিভাগৰ সন্দৰ্ভত এটি বিশেষ পদক্ষেপ হাতত লৈছে, যেটো সৰ্বশিক্ষা মিছনৰ যেটো অফিচ তাতে বিশেষ এটি সভা বহে কৰ্মকৰ্তাসকলৰ লগত। যি প্ৰগ্ৰামটোৰ নাম আছিল অটোমেটেড SMS এবচেণ্টাইজম এলাৰ্ট সিস্টেম। এই নতুন সিস্টেমটো লঞ্চ কৰে আৰু এই সিস্টেমৰ জৰিয়তে কি কৰিব বিচাৰিছে আৰু কি কৰিব সবিশেষ এইটো ভিডিঅ'ত জনাম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। তো চাওক, আমি আজিৰ দিনটোত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে তেখেতৰ ফেচবুকত এটি পোষ্ট দিছে যে আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত অনুপস্থিতিৰ বাৰ্তা শিক্ষক আৰু অভিভাৱকলৈ প্ৰদানৰ এক সুসংহত ব্যৱস্থা, যাক অটোমেটেড SMS এবচেণ্টাইজম এলাৰ্ট ছিষ্টেমৰ যি ছিষ্টেমটোৰ শুভ উদ্বোধন কৰে। এই পদ্ধতিত শিক্ষা হেতু এপৰ সৈতে সংযুক্ত থাকিব আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে অনুমতি অবিহনে বিদ্যালয়ত কমেও 5 দিন অনুপস্থিত থাকিলে অভিভাৱকলৈ SMS পঠিয়াব। ৰাজ্যৰ বিদ্যালয় শিক্ষাত এনে এক সংযোজনৰ বাবে সমগ্ৰ শিক্ষা অসমৰ শলাগ লৈছোঁ। মানে এই পোষ্টটো কৰিছে, এই পোষ্টৰ জৰিয়তে বুজাইছে এইটোৱে যে যিসকল প্ৰাৰ্থীয়ে কোনো ধৰণৰ ইনফৰমেশ্যন নোহোৱাকৈ বিদ্যালয়ত যদি কমচে কম 5 দিনলৈ এবচেণ্ট থাকে তেনেহ'লে অভিভাৱকলৈ এটি অটোমেটিক SMS প্ৰেৰণ কৰা হ'ব, যিটোৰ ছিষ্টেমৰ নাম দিয়া হৈছে অটোমেটেড SMS এবচেণ্টাইজ এলাৰ্ট ছিষ্টেম। তো এই ছিষ্টেমটোৰ আজি শুভ উদ্বোধন কৰে আৰু নিশ্চয়কৈ শিক্ষা বিভাগত এই যিটো আজিৰ যিটো আপডেট পালোঁ, এই আপডেটটোৱে এটা আমূল পৰিৱৰ্তন আনিব বুলি আশা কৰিব পাৰি। তো বন্ধুসকল, এই বিশেষ খবৰটো এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয়কৈ লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।